মানে কনফিডেন্সটো মানে ক্লায়েন্টৰ লগত যেতিয়া ক্লায়েন্টে ফোন কৰে ন ছাৰ তেতিয়া অট'মেটিক তেওঁ আমাক মানে নাম্বাৰটো চাই কৈ দিব পাৰো তেতিয়া কয় আপুনি কেনেকে গম পালে এনেকে কয় মানে ক্লায়েন্টে আপোনাৰ মোবাইল নাম্বাৰটোৱে কৈ আছে আপোনাৰ মোৰ মোবাইল নাম্বাৰটো আপোনাক কেনেকে ক'লে নাম্বাৰটো আপোনাৰ প্ৰব্লেম আছে তেনেকে মানে তেওঁলোকে আচৰিত হৈ যায় সেই বস্তুটো আপোনাৰ কনফিডেন্স লেভেল বঢ়ায় তাৰ ফলত কি হয় মোৰ ক্লায়েন্টটো পুৰা ফ্ল' হৈছে মানে বাইদেৱে কেনেকে গম পায় এনেকুৱা ধৰণৰ এটা আহি যায় ন সেইটো কাৰণে আপোনাক এটিটিউড দি মানে অশেষ ধন্যবাদ আৰু ছাৰ আৰু এতিয়ালৈকে ভাল ৰিজাল্ট পাইছে নিজেও চেঞ্জ কৰিছো নিজৰ মোবাইলটোৰ পৰা নাম্বাৰটো মোক হেৰি কৰিছে তাৰোপৰি বাকী ক্লায়েন্টৰ খিনিতো আছে আৰু এটা দিছো গুৱাহাটীত মে বি নেক্সট মান্থত ওলাব মানে কি যেতিয়া ক্লায়েন্টক মই মোবাইল নাম্বাৰটো দিওঁ ন তাৰপিছত মই আকৌ 2 মাহৰ পিছত তেওঁক কন্টেক্ট কৰো আপোনাৰ নাম্বাৰটো কেনেকুৱা হেৰি কৰিছে কাম কৰিছে নাই যেতিয়া কয় এনেকুৱা হেৰি হৈছে তেতিয়া কম আপুনি নাম্বাৰটো প্ৰচাৰিত কৰক যিমান নাম্বাৰটো আপোনাৰ ৰিংছ হ'ব ন তেতিয়া আপোনাৰ পজিটিভ হেৰিটো আহিব তেতিয়া আপুনি ধৰি লওক নাম্বাৰটো লৈ পেলাই মানে কি ললো বা বাইদেৱে দিলে ললো সেইটো নহয় আপোনাৰো কাম থাকিব কাৰণ আপুনি নাম্বাৰটো হয় সেইটো আপোনাৰ কথাখিনি তেওঁলোকক কওঁ তেওঁলোকৰ মানে ফ'ল' কৰিছে তাৰ ফলত ৰিজাল্টটো পাইছে আৰু সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ ছাৰ